কৰ্মফলে ৰজাকো প্ৰজা কৰে, প্ৰজাকো ৰজা কৰে। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, কৰ্মৰ ফল ভুগিবই লাগিব। ৰজাই হওক, প্ৰজাই হওক, ধনীয়ে হওক, দুখীয়া হওক, কৰ্মৰ ফল ভুগিবই লাগিব। যোনে যেনেকৈ কৰ্ম কৰিব সেই তেনেকেই ফল পাব। বন্ধুসকল, ঈশ্বৰে ব্ৰহ্মাণ্ডে আমাৰ লগত কেতিয়াও অন্যায় নকৰে, সকলোকে সমান চকুৰে চায়। আমি যেনেকৈ কৰ্ম কৰিম নহয় সেই তেনেকেই ফল পাম। আমি যদি ভাল কৰ্ম কৰিছোঁ ভাল ফল পাম, বেয়া কৰ্ম কৰিছোঁ বেয়া ফল পাম, হয়নে? ব্ৰহ্মাণ্ডে ঈশ্বৰে আমাক কেতিয়াও অন্যায় নকৰে। বন্ধুসকল, আজি আমি যি স্থিতিত আছোঁ, যি জীৱন পাইছোঁ, যি পৰিয়াল পাইছোঁ, যি কৰ্ম পাইছোঁ, এই সংসাৰত অহাৰ পিছত আমি যিখিনি পাইছোঁ নহয়, এই সকলোখিনি আমাৰ পূৰ্বজন্মৰ, হয়নে? ইয়াৰ আগৰ জন্মত যিখিনি কৰ্ম কৰিছিলোঁ সেই কৰ্মৰ ফল পাইছোঁ। গতিকে বন্ধুসকল, আমাক ঈশ্বৰে আমাৰ আগৰ জন্মৰ কৰ্মৰ ফল হিচাপে আমাক এই জন্মটোত, এই জীৱনটো উপহাৰ হিচাপে দিছে। আমি যিখিনি এই জন্মত যিখিনি পাইছোঁ এইখিনি ঈশ্বৰৰ উপহাৰ। গতিকে আমি এই যি স্থিতিত আছোঁ, যি পৰিয়াল পাইছোঁ, যি কৰ্ম পাইছোঁ, যিখিনি আমি এই সংসাৰত অহাৰ পিছত পাইছোঁ নহয়, এই সকলোখিনিক লৈ পেলাই আমি ঈশ্বৰক ধন্যবাদ জনাব লাগে যে হে ঈশ্বৰ, তুমি যে মোক ইমান এটা সুন্দৰ জীৱন দিলা, এটা সুন্দৰ পৰিয়াল দিলা, এটা ভাল কৰ্ম দিছা। মই এই সংসাৰত অহাৰ পিছত মোক যিখিনি তুমি দিছা এই সকলোখিনিৰ বাবে তোমাক ধন্যবাদ জনাইছোঁ। কাৰণ আমি এই জন্মত যিখিনি পাইছোঁ, এই জীৱনত আমি যিখিনি পাইছোঁ নহয়, সেয়া আগৰ জন্মৰ কৰ্মৰ ফল। গতিকে সেই কৰ্মৰ ফলটো আমাৰ ঈশ্বৰে উপহাৰ হিচাপে দিছে, মানে উপহাৰ বুলি ভাবিব লাগিব, হয়নে? কিন্তু এই আজি আমি যি স্থিতি পাইছোঁ, যি জীৱন পাইছোঁ, হয়নে, যি কৰ্ম পাইছোঁ, যি পৰিয়াল পাইছোঁ, আমি এই জন্মত এই জীৱনত যিখিনি পাইছোঁ এই সকলোখিনিক লৈ পেলাই আমি কেতিয়াও অহংকাৰ কৰিব নালাগে, হয়নে? আমি অহংকাৰ কৰিলে বিনাশৰ ফালেহে গতি কৰিম, হয়নে? কিন্তু যদি আমি এইখিনিক লৈ পেলাই, আমি যি যি পাইছোঁ সেইখিনিক লৈ পেলাই ঈশ্বৰৰ ওচৰত ধন্যবাদ জনাই সুন্দৰকৈ সততাৰে আগুৱাই যাওঁ নহয়, তেতিয়া কোনো বিপদ নাই, সুন্দৰকৈ আমি চলি যাব পাৰিম। বা ইয়াতকৈ আমাক ঈশ্বৰে আৰু দুগুণ দিয়াৰ কথা চিন্তা কৰিব, হয়নে? কাৰণ এই জন্মত আমাৰ আগৰ জন্মৰ ফলটো পাইছোঁৱেই, ফল হিচাপে যিটো জীৱন পাইছোঁৱেই। যদি এই জন্মত আমি শুদ্ধ কৰ্ম কৰি যাওঁ, সততাৰে কৰ্ম কৰি যাওঁ, কাৰো প্ৰতি হিংসা ভাৱ নাৰাখোঁ, কাৰো প্ৰতি বেয়া ভাৱ নাৰাখোঁ, হয়নে? কোনো আমাৰ মনত অহংকাৰ নাথাকে, কোনো আমাৰ মানে কামনা নাথাকে, সেই তেতিয়া কি হ'ব, ঈশ্বৰে আমাক এই জন্মৰো কৰ্মৰ ফল প্লাছ কৰি পেলাই আমাক ভাল এটা স্থিতি দিব পাৰে, হয়নে? আমাৰ এটা ভাল জীৱন দিব পাৰে। কিন্তু কি হয় বন্ধুসকল, আমি এই সংসাৰত অহাৰ পিছত মায়াত আবদ্ধ হৈ যাওঁ। মায়াত আবদ্ধ হৈ পেলাই আমি ঈশ্বৰৰ আমাৰ আগৰ জন্মৰ, পূৰ্বজন্মৰ কৰ্মৰ ফল হিচাপে যিখিনি উপহাৰ হিচাপে ঈশ্বৰে আমাক এই জন্মত দিছে সেইখিনিক লৈ পেলাই আমি অহংকাৰ কৰোঁ। আৰু যেতিয়া আমাৰ মনলৈ অহংকাৰ আহিব তেতিয়াই আমাৰ বুদ্ধি বিনাশ হ'ব, আমাৰ বিবেক নষ্ট হ'ব, হয়নে? আমাৰ জ্ঞান নষ্ট হ'ব। আমাৰ যেতিয়া বিবেক জ্ঞান নষ্ট হয় নহয়, তেতিয়া আমি কোনটো শুদ্ধ, কোনটো অশুদ্ধ, কোনটো সত্য, কোনটো অসত্য, কোনটো ভাল, কোনটো বেয়া, সেইটো বিবেচনা কৰিবৰ কাৰণে, চিন্তা কৰিবৰ কাৰণে আমাৰ বিবেক শক্তি, জ্ঞান শক্তি নোহোৱা হয়। আৰু সেই তেতিয়া কি হয়, আমি কিছুমান অপকৰ্মত লিপ্ত হৈ যাওঁ, হয়নে? আমি কিছুমান বেয়া কৰ্ম কৰি পেলাওঁ। কাৰণ আমাৰ কামনা বৃদ্ধি হয়। কাৰণ আমি এই জন্মত যিখিনি পাইছোঁ, এই জীৱনত যিখিনি পাইছোঁ, তাতকৈ আৰু অধিক পোৱাৰ কামনা বাঢ়ি যায়। আৰু যেতিয়াই কামনা বাঢ়ি যাব আমি কিছুমান নকৰিবলগীয়া কাম কৰি দিওঁ। আৰু যেতিয়াই নকৰিবলগীয়া কাম কৰোঁ নহয় বন্ধুসকল, সেই তেতিয়াই আমাৰ মানে পাপ অৰ্জনটো বেছি হৈ যায়, আমি পাপ কৰ্ম বেছি কৰোঁ। আৰু তেতিয়া আমাৰ একাউণ্টত, আমাৰ এটা ইউনিভাৰ্চত, ব্ৰহ্মাণ্ডত এটা একাউণ্ট আছে, যেনেকৈ বেংকতো এটা একাউণ্ট আছে। আমাৰ যি উপাৰ্জন হয়, যিখিনি টকা উপাৰ্জন কৰোঁ আমি বেংকৰ একাউণ্টত থওঁ ন, সেই তেনেকৈ আমি এই সংসাৰত অহাৰ পিছত আমি যিখিনি কৰ্ম কৰোঁ সেই কৰ্মৰ পৰা অৰ্জন কৰা
যিমানখিনি পাপ পুণ্য সেই সকলোখিনি জমা হ'বৰ কাৰণে ইউনিভাৰ্চৰ ব্ৰহ্মাণ্ডত এটা একাউণ্ট আছে আৰু সেই তাত আমাৰ সেই পাপ পুণ্য জমা হয়। তো আমি যেতিয়াই এই মায়াত আবদ্ধ হ'ম, আমাৰ মনলৈ অহংকাৰ আহিব, আমাৰ বুদ্ধি বিনাশ হ'ব, আমাৰ বিবেক নষ্ট হ'ব, আমাৰ জ্ঞান নষ্ট হ'ব, সেই তেতিয়া আমাৰ চিন্তা শক্তি নোহোৱা হ'ব, হয়নে? আমাৰ বিবেক নোহোৱা হ'ব, আমি বিবেচনা কৰিব নোৱাৰিম। সেই তেতিয়া কি হ'ব, আমি বেয়া কৰ্মটো বেছি কৰিম, পাপ কৰ্ম বেছি কৰিম। আৰু যেতিয়া পাপত লিপ্ত হ'ম, আমাৰ পাপ অৰ্জনটো বেছি হৈ যাব। আৰু যেতিয়াই পাপ বৃদ্ধি হ'ব, তেতিয়া আমি যি স্থিতিত আছোঁ নহয়, সেই স্থিতিৰ পৰা তলতো গুচি যাব পাৰোঁ। কাৰণ বন্ধুসকল, আমি এই সংসাৰত অহাৰ পিছত আমি তিনিটা শ্ৰেণীত বিভক্ত হৈ যাওঁ, হয়নে? ধনী শ্ৰেণী, মধ্যবিত্ত শ্ৰেণী আৰু দুখীয়া শ্ৰেণী। এই তিনিটা শ্ৰেণীত যে আমি বিভক্ত হওঁ, এই বিভক্ত কৰে কোনে? সেয়া আমি নিজে কৰা নহয়, ঈশ্বৰে, ইউনিভাৰ্চে, ব্ৰহ্মাণ্ডে কৰে। কাৰণ আমাৰ আগৰ জন্মত আমি যেনেকৈ কৰ্ম কৰিছিলোঁ, সেই অনুপাতত সেই শ্ৰেণীত আমাৰ জন্ম হৈছে, হয়নে? কোনোবা ধনী শ্ৰেণীত জন্ম হৈছে, কোনোবাই মধ্যবিত্তত জন্ম হৈছে, কোনোবাই দুখীয়া শ্ৰেণীত জন্ম হৈছে, হয়নে? এই যে শ্ৰেণী বিভক্ত হৈছে, আমাৰ আগৰ জন্মত যেনেকুৱা কৰ্ম কৰিছিলোঁ সেই অনুপাতত হৈছে। কিন্তু আজি যদি আমি মধ্যবিত্ততে জন্ম হৈছোঁ, মধ্যবিত্তত জন্ম হোৱাৰ পিছত যদি আমি সেই মধ্যবিত্ত শ্ৰেণীত আমি যিখিনি পাইছোঁ তাক লৈ যদি অহংকাৰ কৰোঁ নহয়, তেতিয়া কি হ'ব, আমাৰ বুদ্ধি বিনাশ হ'ব, আমাৰ বিবেক নষ্ট হ'ব, জ্ঞান নষ্ট হ'ব। তাৰপিছত বেয়া কৰ্ম কৰিম, বেয়া কৰ্ম কৰাৰ পিছত আমাৰ এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব যে আমি মধ্যবিত্তৰ পৰা গৈ পেলাই দুখীয়া শ্ৰেণীত পৰি যাম, হয়নে? তো কৰ্মফলে ৰজাকো প্ৰজা কৰে আৰু প্ৰজাকো ৰজা কৰে। তেনেকুৱা ঢেৰ উদাহৰণ আছে বন্ধুসকল। এই সংসাৰত আমি যদি ভালকৈ লক্ষ্য কৰোঁ নহয়, আমি সকলো দেখা পাম কোনে কেনেকৈ কৰ্মফল ভুগি আছে, হয়নে? বন্ধুসকল, যিসকল ধনী শ্ৰেণী, হয়নে, সেই ধনী শ্ৰেণীৰ একাংশ লোক আছে যি সাধাৰণ জীৱন যাপন কৰিছে, তেওঁলোকৰ কোনো অহংকাৰ নাই, তেওঁলোকৰ মনত কোনো বেয়া ভাৱ নাই। কিন্তু একাংশ আছে যি সেই শ্ৰেণীটো পোৱাৰ লগে লগে মনত অহংকাৰ আহে, হয়নে? আৰু যেতিয়া অহংকাৰ আহে তেওঁলোকৰ বিবেক নষ্ট হয়, জ্ঞান নষ্ট হয়, হয়নে? বুদ্ধি নষ্ট হয়। তাৰপিছত কি হয়, তেওঁলোকে এনেকুৱা কৰ্ম কৰে যে সেই ধনী শ্ৰেণীৰ পৰা গৈ পেলাই তেওঁলোক একেবাৰে দুখীয়া শ্ৰেণীত পাই যায়, হয়নে? আৰু একেবাৰে দুখীয়া শ্ৰেণীৰ কিছুমান এনেকুৱা লোক আছে যি শুদ্ধ কৰ্ম, শুদ্ধ ভাৱনা, শুদ্ধ চিন্তা, হয়নে? কাৰো প্ৰতি বেয়া ভাৱ নাই, কাৰো প্ৰতি হিংসা ভাৱ নাই, কোনো কামনা নাই, কোনো লোভ নাই, কোনো মোহ নাই, হয়নে? যেনেকুৱা জীৱন পাইছে তাতে সন্তুষ্ট হৈ পেলাই সুন্দৰকৈ হাঁহি ধেমালিৰে জীৱনটো পাৰ কৰিছে, সেই তেনেকুৱা লোকে কিন্তু ঈশ্বৰৰ চকুত পৰে, ব্ৰহ্মাণ্ডৰ চকুত পৰে। আৰু এনেকুৱাকে তেওঁলোক এটা পৰিস্থিতি ক্ৰিয়েট হয়, হয়নে? এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হয় যে তেওঁলোক একেকোবে ধনী হৈ যায়। যেনেকৈ দলিত চাইবালা সাধাৰণ চাহ বিক্ৰী কৰিছিলে, মহাৰাষ্ট্ৰত চাহ বিক্ৰী কৰি আছিলে ন। চাহ বিক্ৰী কৰি থাকোঁতে এদিন কেনেবাকৈ বিল গেটছ আহিলে। বিল গেটছে দলিত চাইবালাৰ পৰা, ফুটপাথৰ দলিত চাইবালাৰ পৰা চাহ খালে। চাহ খোৱাৰ লগে লগে সেই দলিত চাইবালাৰ জীৱনটো এনেকুৱাকৈ পৰিৱৰ্তন হৈ গ'ল যে চাইবালাৰ পৰা গৈ পেলাই কৰোড়পতি হৈ গ'ল, হয়নে? তো এনেকুৱা বহুত উদাহৰণ আছে বন্ধুসকল। কিন্তু সেই উদাহৰণবিলাক আমি নিদিলেও আমি যদি ভালকৈ জীৱনটোক জানিবলৈ চেষ্টা কৰোঁ নহয়, যে আমি এই জীৱনটো কেনেকৈ পাইছোঁ, আমি যি মা দেউতাক পাইছোঁ, যি ককাই ভাই পাইছোঁ, যি বাই ভনী পাইছোঁ, যি আমি যেনেকুৱা আমি পত্নী পাইছোঁ, যেনেকুৱা আমি সন্তান পাইছোঁ, সেইটো আমি কেনেকৈ পাইছোঁ, কি ধৰণে পাইছোঁ, কি ধৰণে, মানে কোনোবাই ধনী শ্ৰেণীত জন্ম হয়, কোনোবাই মধ্যবিত্তত জন্ম হয়, কোনোবাই দুখীয়া শ্ৰেণীত জন্ম হয়, কেনেকৈ জন্ম হয়, সেইটোক যদি আমি ভালকৈ জানিবলৈ চেষ্টা কৰোঁ নহয়, তেতিয়া গম পাম যে পূৰ্ব জন্মত, আগৰ জন্মৰ সেয়া কৰ্মৰ ফল। আৰু আজি আমি যি কৰ্ম কৰি আছোঁ নহয়, সেই কৰ্মত যদি অধিক পাপ বৃদ্ধি হৈ যায়, তেতিয়া তাৰ কৰ্মৰ ফল আধা এই জন্মটো ভুগিব লাগিব, আৰু নেক্সট আমি ইয়াৰ পিছৰ জন্মটো
সেই কৰ্মৰ ফল ভুগিবই লাগিব, হয়নে? তো আমি যদি বেয়া কৰ্ম বেছি হৈ যায়, পাপ বেছি বৃদ্ধি হয়, এই জন্মটো ভুগিব লাগিব, এই জন্মটো আমি ভুগি যাব লাগিব। আৰু ভুগিম কেনেকৈ? একেবাৰে ধনীৰ পৰা দুখীয়া হৈ যাম, বা আমি ধনী শ্ৰেণীত থাকিলেও আমাৰ মানসিক অৱস্থা বেয়া হৈ যাব, হয়নে? মানসিক অশান্তিত ভুগিব লাগিব, চাৰিওফালে বদনাম আহিব, চাৰিওফালে বেয়া কথা আহিব, কোনোবাই গালি পাৰিব, কোনোবাই আমাক বদনাম কৰিব, হয়নে? সেই তেনেকুৱাকৈ আমি সেই কৰ্মৰ ফলবিলাক ভুগিবলগীয়া হয়, ঠিক আছে? শান্তিত জীয়াই থাকিব নোৱাৰি যদি আমি বেয়া কৰ্ম বৃদ্ধি হৈ যায়। আৰু সেই বেয়া কৰ্ম যেতিয়া যিমানখিনি এই জন্মত ভুগিবলগীয়া আছে ভুগিলৈ, পিছত যিখিনি থাকি যায়, নেক্সট ইয়াৰ পিছৰ জন্মত সেইখিনিক আমি আকৌ পাই যাওঁ উপহাৰ হিচাপে। এই জন্ম কৰ্মৰ ফলৰ উপহাৰ হিচাপে সেই জন্মত পাই যাওঁ। আৰু সেই জন্মত তেতিয়া এই পাপখিনি, কিমানখিনি পাপ আছিলে, সেই পাপখিনি কিমানখিনি পুণ্য আছিলে, সেইখিনিক মানে অংক কৰিব, কেলকুলেট কৰি ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে আমাক সেই অনুপাতত তেনেকুৱা জেগাত আমাক জন্ম দিব, তেনেকুৱা এটা পৰিয়াল দিব, তেনেকুৱা এটা মানে কৰ্ম দিব, হয়নে? আজি যে কোনোবা মন্ত্ৰী MLA হৈছে, হয়নে? কোনোবাই মন্ত্ৰী MLA হৈছে, কোনোবাই উচ্চ পদস্থ মানে বিষয়া হিচাপে চাকৰি কৰিছে, উচ্চ স্থানত আছে, হয়নে? কোনোবাই ভাল ব্যৱসায় কৰি ব্যৱসায়িক ক্ষেত্ৰত আগুৱাই গৈছে। এইবিলাক যে হৈছে নহয়, এইবিলাক মানে আগৰ জন্মৰ কৰ্মৰ ফল, হয়নে? ইয়াৰ আগৰ জন্মৰ কৰ্মৰ ফল। কিন্তু এই জন্মত তেওঁলোকে সেই উপহাৰটোক পাই পেলাই যদি সৎ ব্যৱহাৰ নকৰে, বেয়া ব্যৱহাৰ কৰে, তেতিয়া কি হ'ব? তেওঁলোকে সেই কৰ্মৰ ফল এই জন্মটো ভুগিব আৰু ইয়াৰ পিছৰ জন্মটো ভুগিব। কৰ্মৰ ফল ভুগিবই লাগিব বন্ধু। কৰ্মৰ ফল নভোগাকৈ এই জীৱনৰ পৰা কেতিয়াও মুক্তি নাপায়। বন্ধুসকল, আজিৰ সংসাৰতে, আজি এই সংসাৰতে আমি ভালকৈ যদি চাওঁ নহয়, মই এই ভিডিঅ'ত কেতিয়াও নাম উচ্চাৰণ কৰিব নোৱাৰোঁ বা একো কৰিব নোৱাৰোঁ। আমি নিজেই দেখা পাম কিছুমান মন্ত্ৰী MLA, হয়নে? যি মানে এটা মন্ত্ৰী MLAৰ এটা উপহাৰ পাইছে, ইয়াৰ আগৰ জন্মৰ মানে কৰ্মৰ ফল হিচাপে তেওঁলোকে উপহাৰ পাইছে, মন্ত্ৰী MLA ৰাজপদ পাইছে। সেই ৰাজপদত অহাৰ পিছত তেওঁলোকে যেতিয়া দুৰ্নীতি কৰে, অনৈতিক কৰ্ম কৰে, আনৰ ওপৰত অপবাদ দিয়ে, আনক অপবাদ দিবলৈ যায়, আনক বেয়া চকুৰে চায়, হয়নে? কাৰোবাক হত্যা কৰে, কাৰোবাক অন্যায় কৰে, এইবিলাক যেতিয়া কৰি পেলাই তেওঁলোকে আৰু বেছিকৈ পোৱাৰ কামনা কৰে, সেই তেতিয়া তেওঁলোকৰ বুদ্ধি বিনাশ হৈ যায়। আৰু বুদ্ধি বিনাশ হোৱাৰ লগে লগে তেওঁলোকৰ জ্ঞান শক্তি, তেওঁলোকৰ বিবেকে একো কাম নকৰে। আৰু সেই তেতিয়া তেওঁলোকে এনেকুৱা কিছুমান কৰ্ম কৰে, সেই কৰ্মৰ বাবে তেওঁলোকে মানসিক অশান্তিত ভোগে আৰু অৱশেষত তেওঁলোকৰ এটা বেয়া পৰিস্থিতিৰে গতি কৰে। সেইটো আজি যদি আপোনালোকে ভালকৈ চাই নহয়, আজিয়ে দেখা পাব। তো বন্ধুসকল, যিখিনি আমি পাইছোঁ ঈশ্বৰৰ পৰা, ব্ৰহ্মাণ্ডৰ পৰা যিখিনি পাইছোঁ, সেইখিনি আমি আগৰ জন্মৰ উপহাৰ হিচাপে পাইছোঁ। আৰু এই উপহাৰক আমি সদায় ঈশ্বৰক ধন্যবাদ জনাই সততাৰে, সৎ ভাৱনাৰে, কাৰোৰ প্ৰতি হিংসা ভাৱ নাৰাখি, কাৰোৰ প্ৰতি বেয়া ভাৱ নাৰাখি, হয়নে? আমি যেতিয়া সততাৰে কাম কৰি, কৰ্ম কৰি আগুৱাই যাম, কোনো কামনা নকৰোঁ, কোনো বাসনা নাথাকে, কোনো মানে লোভ মোহ নাথাকে, সেই তেতিয়া ঈশ্বৰে আমাক এনেকুৱাকৈ মানে পৰিস্থিতিৰ সৃষ্টি কৰি দিব যে আমি ক'ৰ পৰা কেনেকৈ বস্তুবিলাক পাইছোঁ আমি নিজেই গম নাপাওঁ। সেইটো মোৰ নিজৰ অভিজ্ঞতা বন্ধুসকল। মই এনেকুৱা এটা বেয়া পৰিস্থিতিত গুচি গৈছিলোঁ, তাৰপিছত মোক এনেকুৱাকৈ ঈশ্বৰে, ব্ৰহ্মাণ্ডে মানে পৰিস্থিতিক সৃষ্টি কৰিছে যে মই তাৰ পৰা মানে উদ্ধাৰ পাই গৈ আছোঁ। সেইটো মই নিজেই অনুভৱ কৰিছোঁ বন্ধু। তো বন্ধুসকল, কৰ্মৰ ফল ভুগিব লাগিব আৰু এই জন্মটো ভুগিব লাগিব, ইয়াৰ পিছৰ জন্মটো ভুগিব লাগিব, হয়নে? বন্ধুসকল, চবে যে কয় নৰক আছে, হয়নে? স্বৰ্গ আছে, নৰক আছে। স্বৰ্গ বেলেগ এটা জেগাত নাই, নৰকো বেলেগ এটা জেগাত নাই। এই সংসাৰখনেই স্বৰ্গ, এই সংসাৰখনেই নৰক, হয়নে?
আমি নৰকৰ যন্ত্ৰণা এই সংসাৰতে ভুগিব লাগিব। নৰকৰ যন্ত্ৰণা ভুগিবৰ কাৰণে আমিতো দুখ পাব লাগিব, দুখ কষ্ট অনুভৱ কৰিব লাগিব ন। তো দুখ কষ্ট অনুভৱ কৰিব পৰা আমাক এই শৰীৰটোহে অনুভৱ কৰিব পাৰে, আমাৰ আত্মাই কেতিয়াও অনুভৱ নকৰে, হয়নে? তো যিমানখিনি দুখ কষ্ট আমি অনুভৱ কৰিম নহয়, এই শৰীৰটোৱে যিমানখিনি কষ্ট পাব, দুখ পাব নহয়, সেইটোৱেই যন্ত্ৰণা, সেইটোৱেই নৰক, হয়নে? আমাৰ আত্মাটো ওলাই যোৱাৰ পিছত আত্মাক জুইত পুৰিলেও নুপুৰে, পানীত পেলাই দিলেও একো নহয়, কাটিলেও নাকাটে, হয়নে? গলাব খুজিলেও নগলে। গতিকে আত্মা কেতিয়াও নমৰে, আত্মা কোনো মাৰিব নোৱাৰে, হয়নে? এটা আত্মা হৈছে এটা স্পিৰিট, হয়নে? এটা মানে কি কয়, এটা মানে এটা পোহৰ টাইপৰ। গতিকে সেই আত্মাক এটা এয়াৰ হাৱা নিচিনা, গতিকে আত্মাক কেতিয়াও মাৰিব নোৱাৰে। গতিকে আত্মাই গৈ পালে যে এই জুইত পুৰিব, আমুকত জ্বলাই দিব, গৰম তেলত ভাজিব, এইবিলাক কোৱা কথা, এইবিলাক একো নহয়, হয়নে? আত্মাই সেইবিলাক কষ্ট অনুভৱেই নকৰে। যেতিয়া শৰীৰৰ পৰা আত্মাটো ওলাই যায় নহয়, আত্মাই একো অনুভৱ কৰিব নোৱাৰে, একো চুব নোৱাৰে। যিখিনি অনুভৱ কৰিম নহয়, এই শৰীৰটোৱে কৰিব। গতিকে আমি যিমানখিনি বেয়া কৰ্ম কৰিম, সেই বেয়া কৰ্মৰ ফল আমাৰ এই শৰীৰটোৱে ভুগিব, কষ্টখিনি এই শৰীৰটোৱে ভুগিব। আৰু এই সংসাৰত আপোনালোকে ভালকৈ লক্ষ্য কৰিব, সেই তেনেকুৱা পাই যাব যি বহুত ধনী শ্ৰেণীত থাকিও মানসিক অশান্তিত ভুগি আছে। তেওঁলোক মানে একদম বুদ্ধিহীন হৈ পৰিছে। গতিকে কোনোবা যদি উচ্চ শিক্ষাৰে শিক্ষিত হৈ গৈছে, বহুত শিক্ষা আছে, বহুত জ্ঞান আছে, কিন্তু তেওঁলোকৰ জ্ঞান শক্তি, তেওঁলোকৰ বিবেক শক্তি, তেওঁলোকৰ সেই শিক্ষাও নোহোৱা হৈ যায়। তেওঁলোকে কি কৰিছে একো গমেই নাপাব। যেতিয়া অহংকাৰ মনলৈ আহে, তেতিয়া বিবেক নষ্ট হৈ যায়, জ্ঞান নষ্ট হৈ যায়। জ্ঞানে একো ক'বই নোৱাৰে, কোনটো ভাল কোনটো বেয়া বিবেচনাই কৰিব নোৱাৰে। সেইটো মই এক্সাম্পল সহকাৰে মই দিব পাৰোঁ, সেইটো মোৰ জীৱনত মই নিজেই দেখা পাইছোঁ, হয়নে? আৰু আপোনালোকেও যদি সেই বস্তুটোক অনুভৱ কৰিব হয় নহয়, তেতিয়াহ'লে নিজে উপলব্ধি কৰিব যে কৰ্মৰ ফল কোনোবাই কেনেকৈ ভুগি আছে, হয়নে? সেইটো নিজেই উপলব্ধি কৰিব পাৰিব। তো বন্ধুসকল, আমি ঈশ্বৰৰ পৰা যিখিনি পাইছোঁ নহয়, সেইখিনিক লৈ পেলাই আমি সদায় সন্তুষ্ট হ'ব লাগে। আমি যি স্থিতিত আছোঁ, যি কৰ্ম পাইছোঁ, যি পৰিয়াল পাইছোঁ, যি ঘৰ পাইছোঁ, আমি এই সংসাৰত অহাৰ পিছত যিখিনি পাইছোঁ, সেই সকলোখিনি আমি এটাই ভাবিব লাগে যে আমি আগৰ জন্মত যিখিনি কৰ্ম কৰিছিলোঁ, সেই তাৰ কৰ্মৰ ফল হিচাপে ঈশ্বৰে আমাক উপহাৰ দিছে। আৰু এই জীৱনটোক লৈ পেলাই আমি সদায় ঈশ্বৰৰ ওচৰত কৃতজ্ঞ হ'ব লাগে, আমি সদায় ধন্যবাদ জনাব লাগে, হয়নে? আৰু সততাৰে আগুৱাই যাব লাগে। কোনো মনত কামনা ৰাখিব নালাগে, কোনো হিংসা ৰাখিব নালাগে, কোনো বেয়া ভাৱ ৰাখিব নালাগে, হয়নে? ঈশ্বৰে আমাক নিজেই দিব, ক'ৰ পৰা দিব? ঈশ্বৰে দিব, আমি চিন্তাই কৰিব নালাগে। কিন্তু আমি যদি এই জীৱনটোক লৈ পেলাই অহংকাৰ কৰোঁ আৰু পোৱাৰ কামনা কৰোঁ, সেই তেতিয়াই আমাৰ বুদ্ধি বিনাশ হ'ব, আমাৰ বিবেক নষ্ট হ'ব। আৰু আমি কি কাম কৰিছোঁ, কি কাম কৰা নাই, কোনটো শুদ্ধ, কোনটো অশুদ্ধ, কোনটো ভাল, কোনটো বেয়া, কোনটো সত্য, কোনটো অসত্য, সেইবিলাক বিবেচনা কৰিবৰ কাৰণে, চিন্তা কৰিবৰ কাৰণে আমাৰ বিবেক শক্তি, জ্ঞান শক্তি নোহোৱা হয়। আৰু তেতিয়াই অপকৰ্মত লিপ্ত হওঁ, বেয়া কৰ্মত লিপ্ত হওঁ, হয়নে? আৰু সেই তেতিয়াই কি হয় বন্ধুসকল, কৰ্মৰ ফলে ৰজাকো প্ৰজা কৰি দিয়ে, প্ৰজাকো ৰজা কৰি দিয়ে। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা, তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মই জানো, মোৰ বিশ্বাস আছে, এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, ভাল পাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।